এগৰাকী অতিথি হিচাপে আজি উপস্থিত আছে। হয়, সদৌ অসম ছাত্ৰ সন্থাৰ লাহোৱাল আঞ্চলিক আজি আমাৰ প্ৰয়াত ঋষিকেশ বৰুৱাৰ সোঁৱৰণিত যিখন আজি খেল খেলাইছে, আজি দুবছৰৰ পৰা খেলাই আহিছে, খুব সুন্দৰভাৱে এখন খেল খেলাইছে। আমাৰ এই অঞ্চলটো তেখেতলোকে এটাৰ ভাল নাম গৌৰৱ কৰি আনিছে। আজি খেলৰ শুভাৰম্ভণি, খেলত আমাৰ আৰম্ভণি আজি উদ্বোধন কৰিছে আমাৰ আছু ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ডাঙৰীয়াই আজি শুভাৰম্ভণি কৰিলে। খুব এটা সুন্দৰ পৰিৱেশত কৰিলে তেখেতে, আৰু মই ভাবোঁ এই খেলখন খুব শান্তিপূৰ্ণভাৱে হওক, কাৰণ আমাৰ ইয়াত আজিকালি ফুটবল খেলবিলাক লুকাই গৈছে। গ্ৰাম্য অঞ্চলত হওক, আজি বাগান অঞ্চলত হওক, তেখেতলোকে যে আজি 2টা বছৰ ধৰি এনেকুৱা এটা সুন্দৰ খেল খেলিছে, সেইটো আমি শলাগ ল'ব লাগিব। আচলতে সদৌ অসম ছাত্ৰ সন্থাই আমাৰ অসমৰ এটা পিতৃ সংগঠন। আমি সদায় শ্ৰদ্ধা আৰু সন্মান কৰি আহিছোঁ, আমি তেখেতলোকক সদায় কৰি যাম। তেখেতলোকে অকল এইটো অনুষ্ঠানেই নহয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আজি আমাৰ অঞ্চলটোত পাতি আমাৰ ছাত্ৰ সন্থাৰ লগতে আমাৰ অসমীয়া ৰাইজৰ এটা ভাল নাম গৌৰৱ কঢ়িয়াই আনিছে। এইটো তেখেতলোকক লেখত ল'বলগীয়া। আমি তেখেতলোকক সদায় যিমান পাৰোঁ সহায় সহযোগিতা কৰি নিম, আৰু এই খেলখনত আমিও তেখেতৰ লগত সদায় আছোঁ। ছাত্ৰ নেতা আছিলে ঋষিকেশ বৰুৱা, আমি একেলগতে ছাত্ৰ সন্থা কৰি গৈছিলোঁ। দুৰ্ঘটনাত পতিত হৈ আমি তেওঁক হেৰাব লগা হৈছে, আৰু লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাই তেওঁৰ স্মৃতি জীৱিত ৰাখিবৰ কাৰণে এই 2য় বৰ্ষত ভৰি দিছে। এই ফুটবল খেল প্ৰতিযোগিতাখন তেওঁলোকে আৰম্ভ কৰিছে। আমি এই ক্ষেত্ৰত লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাক শলাগ লৈছোঁ, আৰু এই ক্ষেত্ৰত আমি এটাই ক'ব বিচাৰোঁ যে যিহেতু আমাৰ ক্ৰীড়া নীতিৰ আধাৰত আমাৰ ছাত্ৰ সন্থাই বিভিন্ন খেল আয়োজন কৰে, আৰু তেনে এটা পৰিৱেশত আমাৰ ছাত্ৰ নেতাগৰাকীক ৰাইজৰ মাজত জীৱিত ৰখাৰ, তেওঁৰ স্মৃতি জীৱিত ৰখাৰ কাৰণে, আৰু লগতে এই ক্ৰীড়াবিদসকলক এখন মঞ্চ তৈয়াৰ কৰি দিবলৈ যে যি প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ কাৰণে আমি লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত যাতে এই খেলখন আমি আৰু সুদূৰ মানে এটা প্ৰচেষ্টাৰে যাতে আগুৱাই লৈ যাব পৰা, যাতে বিভিন্ন জেগাৰ পৰা আচলতে খেলুৱৈসকল আহি ইয়াত জড়িত হ'ব পাৰে। এখন ডাঙৰ খেল ঋষিকেশ বৰুৱা নামৰ এই খেলখন যাতে আৰু প্ৰচাৰ হয়, মানে আমি সেই কথাটো কামনা কৰিছোঁ। আচলতে আজি লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মোহনবাৰী শাখা ছাত্ৰ সন্থাৰ আতিথ্যত আমি 2য় বাৰ্ষিক প্ৰয়াত ছাত্ৰ নেতা ঋষিকেশ বৰুৱা সোঁৱৰণি আমি ফুটবল খেল প্ৰতিযোগিতাখনি আমি আয়োজন কৰিছোঁ। আচলতে এই প্ৰতিযোগিতাখনি অহা 8 ডিচেম্বৰলৈকে হ'ব, আৰু 8 তাৰিখে আমি চূড়ান্ত খেলখন অনুষ্ঠিত কৰিম। ৰাতি দিবানৈশে আমাৰ খেলখন হ'ব, আৰু আমাৰ এই খেলখনত প্ৰায় 16টা দলে যোগদান কৰিছে, আৰু 16টা দলে প্ৰায় প্ৰত্যেক দিনাই আমাৰ এখন খেলকৈ আমাৰ অনুষ্ঠিত হৈ যাব। আৰু 8 তাৰিখৰ দিনটোত আমাৰ মাজত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বুলবুল দত্ত ডাঙৰীয়া, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জীৱ বৰা ডাঙৰীয়া, সাধাৰণ সম্পাদক ৰূপজ্যোতি বৰঠাকুৰ ডাঙৰীয়া, আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অৰ্জুন চেত্ৰী ডাঙৰীয়া, লগতে উপস্থিত থাকিব কনক গগৈ ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক। আৰু আহি থাকিবলৈ দিনসমূহত আচলতে আমি এটাই কথা পৰিকল্পনা কৰিছোঁ যে ঋষিকেশ বৰুৱাক অসম জনমানসত জীয়াই ৰখাৰ যি আমাৰ চেষ্টা, এই চেষ্টাটোত যাতে আমাৰ সমূহ লাহোৱালবাসী ৰাইজে আমাক সহযোগিতা কৰে, আমি তাৰে কামনা কৰিছোঁ। লগতে আমি আশা কৰিছোঁ এই খেলখন আমি বৰ্তমান আমাৰ জিলা ভিত্তিত খেলখন আমাৰ অনুষ্ঠিত হৈ আছে। আমাৰ পৰিকল্পনা আছে যে আমি সদৌ অসম ভিত্তিত ভৱিষ্যতে এই খেলখনক আৰু অধিক বিশালভাৱে আমি আয়োজন কৰাৰ চেষ্টা আমি কৰিম, আৰু পুনৰবাৰ সকলোৰে সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। সকলোলৈ আমি এটাই অনুৰোধ জনাইছোঁ, আজি আপোনাৰ 20 নৱেম্বৰ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা এই ক্ৰীড়া প্ৰতিযোগিতাখনি, ফুটবল খেল প্ৰতিযোগিতাখনি আচলতে খুব সুন্দৰকৈ আমি এই অঞ্চলত মোহনবাৰী চাহ বাগিচা খেলপথাৰত আমি অনুষ্ঠিত কৰিছোঁ। আমি আশা ৰাখিছোঁ লাহোৱালবাসী ৰাইজৰ লগতে বৃহত্তৰ মোহনবাৰী অঞ্চলৰ ৰাইজে আমাক বিভিন্ন ধৰণে আহি সহায় সহযোগিতা কৰিব। তেওঁলোকৰ উপস্থিতি আমাক সাহস বুলি আমি ধৰি ল'ম, আৰু তেওঁলোকৰ সহায় সহযোগিতা আমি সদায় কামনা কৰিছোঁ। পুৰস্কাৰ হিচাপে কিমান টকা দিয়া হৈছে, দ্বিতীয় পুৰস্কাৰ কি দিয়া হ'ব? হয়, আচলতে আমি প্ৰথম পুৰস্কাৰ হিচাপে আমি এটা ট্ৰফিৰ লগতে নগদ আমি 60,000 টকা আমি আগবঢ়াইছোঁ, আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে আমি এটা ট্ৰফিৰ লগতে 30,000 টকা আমি আগবঢ়াইছোঁ। লগতে শ্ৰেষ্ঠ খেলুৱৈ থাকিব, শ্ৰেষ্ঠ গ'লকিপাৰ থাকিব, শ্ৰেষ্ঠ বিভিন্ন ধৰণৰ বঁটা আমি আগবঢ়াম, আৰু পুনৰবাৰ সকলোৰে আমি সহযোগিতা কামনা কৰিছোঁ।